অসমৰ ক্ৰীড়াংগনৰ দানবীৰ শশীপ্ৰসাদ বৰুৱাৰ ৪২ সংখ্যক দানবীৰগৰাকীক যোৰহাটত স্মৰণ কৰা হয়। লগতে দানবীৰ শশীপ্ৰসাদ বৰুৱাক মৃত্যু বাৰ্ষিকীত স্মৰণ কৰি এক বিশেষ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। শশীপ্ৰসাদ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত যোৰহাটৰ কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় এই বিশেষ স্মৃতিচাৰণ অনুষ্ঠান। সেই অনুসৰি স্মৃতিৰক্ষা সমিতিৰ সভাপতি সত্যব্ৰত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি যোৰহাট তথা অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্তই অসমৰ ক্ৰীড়াংগনৰ দানবীৰ শশীপ্ৰসাদ বৰুৱাৰ কৰ্ম আৰু জীৱন সন্দৰ্ভত আলোকপাত কৰে। আজিৰ এই অনুষ্ঠানত শশীপ্ৰসাদ বৰুৱাৰ পৰিয়ালৰ সদস্য নিৰ্মল চেতিয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে স্মৃতিচাৰণ অনুষ্ঠানৰ পূৰ্বে যোৰহাট কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়াম চৌহদত অৱস্থিত দানবীৰ শশীপ্ৰসাদ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে পৰিয়ালৰ ৰেখা বৰুৱাই। আনহাতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীত বিশিষ্ট ক্ৰীড়া সংগঠক ডক্টৰ তপন দত্ত, দেৱজ্যোতি শ্ৰুতিকৰ, নয়নজ্যোতি শৰ্মা, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ নাৰ্গেশ সিং প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ক্ৰীড়া জগত ক্ৰীড়াপ্ৰেমী ৰাইজ যোৰহাটৰ ইয়াত গোট খাইছিল। ৰাতিপুৱাৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰস্তাৱ ল'লোঁ যে কেনেকৈ পুৰণা যিখিনি ক্ৰীড়াৰ জগতৰ বা ক্ৰীড়াৰ জড়িত যিখিনি মানুহ আছিলে, যিখিনি ৰাইজ আছিলে, বিশেষকৈ শশীপ্ৰসাদ বৰুৱাৰ যিখিনি আবেদন আছিলে সেইটো কেনেকৈ আকৌ লৈ যাব পাৰি, সেই আগধৰাত আগলৈ আমি চিন্তা কৰিছোঁ যাতে যোৰহাটৰ ক্ৰীড়া যিটো আগৰ ক্ৰিকেট ৰঞ্জী টীমৰ 9জনকৈ 8জনকৈ টীমত থকা যিটো আপোনাৰ টীম আমি গঠন কৰিছিলোঁ, ফুটবলতে হওক বা টেবুল টেনিছতে হওক, এই গোটেইখিনি যাতে আকৌ আমি পাহৰি যাব নালাগে। পাহৰি এইকাৰণেই যাব নালাগে কাৰণ আমাৰ যিটো আজিৰ গুৰি যিখিনি আজি এতিয়া ক্ৰিকেটৰ যিটো আমাৰ ভাৰতবৰ্ষতে হওক বা বিৰাট কোহলিয়ে হওক বা আমাৰ বিভিন্ন ধৰণৰ ক্ৰিকেটাৰ ওলাইছে, এই গুৰিতে এইখিনি মানুহে ক্ৰিকেটটো বা এই খেলখিনি তেওঁলোকে আগধন ধৰিছিলে। গতিকে এই গোটেইখিনি লৈ যাতে ৰাইজক আৰু আমাৰ ক্ৰীড়া জগতৰ এই আবেদন আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ, এই আমাৰ কামনা হ'ল এই মিটিংখনৰ। মৃত্যু তিথিত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেত অকল যোৰহাট বা অসমৰে নহয়, গোটেই ভাৰতৰে ক্ৰিকেট আৰু ফুটবলৰ লগত জড়িত হৈ আছিলে। আমি এসময়ত তেখেতৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যনে এখন খেলা পাতিছিলে, তাৰপিছত খেলখন বন্ধ হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, ট্ৰফিটো ত্ৰিপুৰাই পাইছিলে। ত্ৰিপুৰাত মই 2-3বাৰ গৈও বিচাৰি নাপালোঁ, কাৰণ আমি আকৌ পাতিম বুলি ভাবিছোঁ তেখেতৰ হৈ। আৰু আজি যিটো মেইন ডিচিশ্যন হৈছে সেইটো হৈছে যে আমি যিসকল যোৰহতীয়াই খেলা ধূলাত অসমৰ বা ভাৰতৰ নাম কৰিছিলে, সেইসকল যিসকল জীৱিত আছে তেখেতসকলক সন্মান জ্ঞাপন কৰিম, আৰু যিসকল মৃত তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আৰু এই কামটো কৰিবৰ বাবে আজি এখন আমি শশীপ্ৰসাদ বৰুৱা মেমৰিয়েল ট্ৰাষ্টতে এখন কমিটি গঠন কৰিছোঁ, স্পেচিয়েল কমিটি, এই কামটো কৰিবৰ বাবে। আশা ৰাখিছোঁ যে মাৰ্চ-এপ্ৰিলৰ ভিতৰতে, মানে ইলেকশ্যনৰ পিছতেই কৰিব লাগিব, ইলেকশ্যনৰ আগত কৰিলে অকণমান দিগদাৰী হ'ব, ইলেকশ্যনৰ পিছতেই কৰিব লাগিব। আমি এই কামটো কৰিম, কাৰণ নতুন প্ৰজন্মই নাজানে যে যোৰহাটৰ কিমানে এসময়ত ডমিনেট কৰিছিল যোৰহাটৰ ক্ৰিকেটাৰ ফুটবলাৰে, যে হেৰি কৰিছিল, মানে ৰঞ্জী ট্ৰফি টীমটোত 8জন মানলৈকে যোৰহতীয়া ক্ৰিকেটাৰেই আছিল। কিন্তু আজি সেই খেল আমাৰ কিছু পৰিমাণে তললৈ গৈছে। এসময়ত জুনিয়ৰ কাণ্ট্ৰি ভাৰতৰ হৈ নন্দিনী বৰুৱাই টেবুল টেনিছ খেলিছিলে জাপানত গৈ, বহুতে তেনেকুৱা কৰিছিলে। আৰু কিন্তু এতিয়া নতুন প্ৰজন্মই সেই খেলুৱৈসকলক, বিখ্যাত খেলুৱৈসকলক কোনো নামো নাজানে বা একোৱেই নাজানে। আমি চেষ্টা কৰিম যাতে তেখেতসকলক আমি ৰাইজৰ মাজলৈ আকৌ এবাৰ লৈ আহিব পাৰোঁ আৰু ৰাইজক জনাব পাৰোঁ যে তেখেতসকলে কি কৰিছিল। এতিয়া ভাৰতবৰ্ষত 2জন মানুহ আছে যিয়ে ক্ৰিকেটতো ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছে, ফুটবলতো ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছে। এজন হ'ল যোৰহাটৰ প্ৰদীপ ফুকন, ঢুকালে অলপতে, আৰু এজন হ'ল
কি গোস্বামী বেংগলৰ তেওঁ নামটো অকণ পাহৰা হৈছে তেখেত গোস্বামী বেংগলৰ তেখেতেও মানে সন্তোষ ট্ৰফিটো খেলিছে আৰু ৰঞ্জী ট্ৰফিটো খেলিছে তেনেকুৱা মানুহ খুব কম ৰেয়াৰ পাবলৈ আছে আমি যোৰহাটত আৰু এজন মানুহ আনোৱাৰ হুছেইন ঢুকাল তেখেত ৰঞ্জী ট্ৰফি প্ৰথমখন খেলতে চেঞ্চুৰী মাৰিছে তেনেকুৱাবিলাকো বৰ মানে ভাবিবলগীয়া কথা যে আজিৰ ডেটততো আমি তেনেকুৱা একো পোৱা নাই আজি ভাৰতীয় ক্ৰিকেটাৰ একজেক্টলি আমি সেইটো চেষ্টা কৰিম কাৰণ কেলৈ ল'ৰা ছোৱালীৰ মনত সেইবোৰ সোমালেহে তেওঁলোকেও উৎসাহিত হ'ব যেনে কেনেকৈ কি কৰোঁ কি নকৰোঁ আমি এতিয়া এটা বস্তু চেষ্টা কৰিম যে ইয়াত এতিয়া বিভিন্ন ধৰণৰ আগবাঢ়ি গৈ আছে আজি য'ত আমাৰ ইণ্ডো ষ্টেডিয়াম নাছিলে ইণ্ডো ষ্টেডিয়াম হ'ল 82-83 চনত তাৰ আগতেই কিন্তু টাউন ক্লাবতে টেবুল টেনিছ বেডমিণ্টন খেলা হয় তেনেকেই যোৰহাট টাউন ক্লাবত তো সেইবিলাক কৰিয়ে কিন্তু ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছে আৰু আজিৰ ডেটত ইমান আগবাঢ়ি যোৱাৰ পিছতো সাংঘাতিক এটা হোৱা নাই 93 চনৰ পিছত যোৰহাটৰ ৰঞ্জী ক্ৰিকেটাৰ ওলোৱাই নাই এইটোৱে আমাৰ কাৰণে দুখজনক কথা মোৰ লক্ষ্য এইটোৱে যে নতুন প্ৰজন্মৰ মাজত মানে পুনৰ সেই আগৰ কেনেকৈ আনিব পৰা যায় সেইটো আমি চেষ্টা কৰিব লাগিব আমিও ষ্টেট খেলিছোঁ ইউনিভাৰ্চিটি খেলিছোঁ ক্ৰিকেট ফুটবল দুইটাতে কিন্তু কথাটো হৈছে আমাৰ পাব্লিচিটিতকৈ পাব্লিচিটি লাগিব নতুন প্ৰজন্মৰ তেতিয়াহে তেওঁলোক আগবাঢ়ি যাব আৰু যোৰহাটৰ মান সন্মান আগবঢ়াই নিব পাৰিব ধন্যবাদ অশেষ ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম